মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তিৰ ধন যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ হিতাধিকাৰীসকলৰ হাতত আমি প্ৰদান কৰিলোঁ। গধূলি মই লখিমপুৰ আৰু ধেমাজি জিলাৰ হিতাধিকাৰীসকলৰ হাতত এই পুঁজি প্ৰদান কৰিম আৰু এক প্ৰকাৰ আজিয়ে এই আঁচনিখনৰো ৰূপায়ণৰ সফল সামৰণি পৰিব। প্ৰায় ৭৫,০০০ ল'ৰা ছোৱালীয়ে ২ লাখ টকাকৈ ৩টা কিস্তিত চৰকাৰৰ পৰা পুঁজি লাভ কৰিব। প্ৰথম কিস্তিৰ ৭৫,০০০ টকা বিতৰণৰ প্ৰক্ৰিয়া আজি সন্ধিয়া শেষ হ'ব। আমি যিটো টাৰ্গেট কৰিছোঁ যে যদি সকলোৰে আমি সহযোগিতা পাওঁ, এইবাৰ পুঁজি পোৱা ল'ৰা ছোৱালীখিনিয়ে কাম কৰাটো খুব প্ৰয়োজনীয়। যোৱাবাৰ আমি যাক ২৫,০০০ ল'ৰা ছোৱালীক ১ লাখকৈ দিছিলোঁ, তেওঁলোকক অহা ১১ তাৰিখে আমি দ্বিতীয় কিস্তিৰ ১ লাখ টকা দিম। যদি এই আঁচনিখন সফল হয়, অহা ৫ বছৰত আমি ১০ লাখ ল'ৰা ছোৱালীক, প্ৰতি সমষ্টিৰ ৭-৮ হাজাৰ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ সুবিধা দিবলৈ চেষ্টা কৰিম। ইয়াত এটা বহুত ডাঙৰ ৰিস্ক আমি লৈছোঁ। আমাক ১ লাখ টকা ঘূৰাই দিব লাগে, তাৰো আমাৰ কোনো কাগজৰ চুক্তি নাই। যদি ঘূৰাই নিদিয়ে আমি একো কৰিব নোৱাৰোঁ। তাকো ৫ বছৰ পিছত, ৫ বছৰ মৰেটৰিয়াম আছে। এটা বিশ্বাসৰ ভিত্তিত এই আঁচনিখন কৰা হৈছে যে চৰকাৰে ৰাইজক বিশ্বাস কৰে আৰু নিশ্চয় ৰাইজেও চৰকাৰৰ বিশ্বাসৰ এটা মূল্য দিব। গতিকে এই গোটেই আঁচনিখন আস্থা আৰু বিশ্বাসৰ ওপৰতে ৰখা হৈছে। আমাৰ কথাটো হ'ল দুটা। প্ৰথম, চৰকাৰ এখন চলি থাকিলে বহুতে ভাবে চৰকাৰখন চলি আছে। আমাৰ কাৰ্যকৰ্তাসকল নিৰ্বাচনী মুডটোলৈকে নাযায়গৈ, ইলেকশ্যন মুড এটাত আহিব লাগেতো। সেইকাৰণে আশীৰ্বাদ যাত্ৰাই আমাৰ কাৰ্যকৰ্তাসকলক ৰাজনৈতিকভাৱে এটা উৎসাহিত কৰিব। এতিয়াতো ধৰক মই ইয়াত আহিছোঁ মুখ্যমন্ত্ৰী হিচাপে। আশীৰ্বাদ যাত্ৰাত মইতো মুখ্যমন্ত্ৰী হিচাপে নাহোঁ, দলৰ কৰ্মী এজন হিচাপে আহিম। এটা হ'ব পলিটিকেল মবিলাইজেশ্যন। দ্বিতীয়তে, আমাৰ অসম আৰু ভাৰতত এটা পৰম্পৰা আছে যে কিবা এটা কামত যোৱাৰ আগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে। যিহেতু নিৰ্বাচন ২ এদিনতে ঘোষণা হ'ব, আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ম। যিখিনি আমি কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমা বিচাৰিম। যিখিনি আমি কৰিব পাৰিলোঁ তাৰ বাবে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। এইটোৱে হৈছে আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য। আজি আমাৰ প্ৰায় ৬,০০০ গৰাকী। ये CM AAA ये स्कीम का लक्ष्य ही है कि असम का युवाओं को आत्मनिर्भरशील बनाया जाए। ये स्कीम में 2 लाख रुपया सरकार देते हैं, कोई मॉर्गेज वगैरह नहीं लेते हैं। 1 लाख रुपया 5 साल का बाद रिटर्न करना होगा और 1 लाख रुपया आपको सब्सिडी का हिसाब से मिलेगा। अब तक हम 1 लाख युवाओं को ऐसे स्कीम का अंदर हम लोगों ने मदद किया हो। आगे जाके हम 10 लाख तक इसको लेके जाना चाहते हैं। ये देश का बिना गारंटी, बिना मॉर्गेज ऐसे पैसा देना पहला बार होगा। ये बात ऐसा ही बोला हूँ कि असम का जो समस्या है, सेकुलरिज्म का कारण लोग नहीं बोलते हैं। हम यही बोला हूँ कि हम जो देख रहा हूँ इसको बोलना चाहिए। नहीं बोलने से समस्या का हल नहीं होगा। इलेक्शনৰ দিনটোৰ বিষয়টো মই ক'ব নোৱাৰিম, কিন্তু অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়। কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব।
তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা। কংগ্ৰেছে অকল দলগাঁও, বিনাকান্দি, ডিব্ৰু, বিহালী, শদিয়া গ্ৰহণ কৰিছে, তাতে কিন্তু উল্টাই পুৰা প্ৰতিবাদ হৈছে। অখিল গগৈৰ মৃত্যুতাৰ কাৰণে এতিয়াও হাহাকাৰ, ৰাইজৰ দলে এতিয়ালৈকে মৃত্যুতাৰ কৰিছে। চব যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি, তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে, সেইটোতো অস্বীকাৰ কৰি লাভ নাই। আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা ছিটতে আছে। যদি সেইকেইটা ছিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে, অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পষ্টটো কংগ্ৰেছৰ লগত নাথাকে, কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা ছিট লাগে। যদি ৰাইজৰ দলক 5টা এৰি দিয়ে, AJPক এটা এৰি দিয়ে, UDFে 2-3টাত জিকিলে, তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব। মই অখিল গগৈৰ ওপৰত প্ৰতিক্ৰিয়া নিদিওঁ, কাৰণ অখিল গগৈটো বিৰোধী দলপতি নহয়। কংগ্ৰেছ দলেতো বিৰোধী দলপতিৰো আসনখন নাপাবগৈ। ইলেকশ্যনৰ ঘোষণা হোৱাৰ পিছত কংগ্ৰেছৰ বহুত ব্যক্তি আমাৰ দলত ডেফিনেটলি আহিব, আৰু আমি কংগ্ৰেছৰ হিন্দু নেতাখিনি আহিলে আমি বেয়া নাপাওঁ, আমি ভালেই পাওঁ, কিন্তু টিকেট দিব পৰা পৰ্যায় নাথাকে। সেইটো মই ক'ব দিগদাৰ হ'ব, কিন্তু অসম চৰকাৰে বিচাৰিছে যে বিহুৰ আগতে হ'ব লাগে, যেনে তেনে বিহুৰ আগতে আমি চেছ কৰিব লাগে, কাৰণ নহ'লে বিহুতো পুলিচ চিকিউৰিটি দিব লাগিব, কেম্পেইনতো চিকিউৰিটি দিব লাগিব। আমাৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বান হ'ব। আজি আমাৰ ওমেন ইউনিভাৰ্চিটিখনে এটা স্থায়ী ঠিকনা পাব, এইটো আমাৰ কাৰণে ভাল এটা দিন। আৰু AGPৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব, আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে। BPF দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম। লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে। যোৰহাট আৰু টিয়ক, তিতাবৰ, মৰিয়নি 4টা সমষ্টি আছে। যোৱাবাৰ এটা AGPৰ লগত আছিলে। আমি আলোচনা কৰিব লাগিব, কাৰণ এইবাৰ শিৱসাগৰতো এটা ছিট কমি গৈছে, গতিকে AGPৰ লগত ভাল কৰি আলোচনা কৰিব লাগিব। নতুন মুখটো অভিয়াছলি আহিব, মই ক'লেও আহিব, নক'লেও আহিব, কাৰণ MLAতকৈ এইবাৰ ছিট বেছি। আমাৰ MLA আছে 23টি ছিট, আমাৰ কাৰণে ভাল ছিট আছে 103, গতিকে 40খনটো নতুন মুখ আহিবই আহিব, সেইটোতো দেখা দেখি কথা। যোৱা পৰহি দিনাওতো চবেই কৈছে খুব ভাল এণ্টাৰটেইনমেণ্ট কৰিছে বুলি। মই কাৰ লগত লাইভ দিছে নাজানো, কিন্তু বহুত মানুহে কৈ আছে যে দাদা